Dear students, welcome to my YouTube channel. এইটো ভিডিঅ'ত ট্ৰায়াঙ্গেল এণ্ড ইটস প্ৰপাৰ্টিজ অৰ্থাৎ ত্ৰিভুজ আৰু তাৰ ধৰ্মৰ বিষয়ে জানি লোৱাটো অতি প্ৰয়োজন। তেতিয়াহে আমি এক্সাৰসাইজৰ কোৱেশ্চনসমূহৰ সমাধান অতি সহজে কৰিব পাৰিম। এতিয়া প্ৰথমে আমি জানিলো ট্ৰায়াঙ্গেল কি হয়। এ পলিগন হেভিং থ্ৰী সাইডস অৰ্থাৎ তিনিটা বাহুযুক্ত বহুভুজেই হ'ল এটা ত্ৰিভুজ। যেনে ধৰি লোৱা এইটো এটা ত্ৰিভুজ হয়, যেহেতু থ্ৰী সাইডস এইটো ত্ৰিভুজ। এ ট্ৰায়াঙ্গেল হ্যাজ থ্ৰী সাইডস, থ্ৰী এংগেলস and three vertices. একটা ত্রিভুজৰ তিনিটা বাহু থাকিব, যেনে এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু। থ্ৰী এংগেলস, ওৱান এংগেল, টু এংগেল, থ্ৰী এংগেলস, এনেকৈ তিনিটা এংগেল বা কোণ থাকিব। আৰু থ্ৰী ভাৰ্টেক্স বা শীৰ্ষবিন্দু, যেনে এই ভাৰ্টেক্স বা শীৰ্ষবিন্দু হৈছে জাষ্ট এইটো এটা পইণ্ট য'ত দুটা বাহু লগ হয়। এনেকৈ এইটো পইণ্টৰ নাম এ বুলি ক'ব পাৰোঁ, এইটো পইণ্ট বি আৰু এইটো পইণ্ট চি। য'ত দুটা বাহু লগ হয় সেইটো হৈছে ভাৰ্টেক্স বা শীৰ্ষবিন্দু। এই ধৰণে এটা ট্ৰায়াঙ্গেলৰ তিনিটা সাইড, তিনিটা এংগেলস আৰু তিনিটা ভাৰ্টেক্স থাকে। এতিয়া ট্ৰায়াঙ্গেলক আকৌ বিভিন্ন প্ৰকাৰে ভাগ কৰিব পাৰি, যেনে অন দা বেচিছ অফ সাইড অৰ্থাৎ বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ। স্কেলেন ট্ৰায়াঙ্গেল। স্কেলেন ট্ৰায়াঙ্গেল কি হয়, মই একদম শৰ্টকাট একদম কমকে লিখি দিছো যাতে তোমালোকে অতি সহজে মনত ৰাখিব পাৰা। স্কেলেন ট্ৰায়াঙ্গেল বা বিষম বাহু ত্ৰিভুজ অৰ্থাৎ যি ত্ৰিভুজৰ তিনিটা বাহু যোগ বেলেগ বেলেগ, থ্ৰী সাইডস আৰ অফ ডিফাৰেণ্ট লেংথ। যেনে ধৰি লোৱা এইটো এটা ত্ৰিভুজ, ইয়াতে চাই লোৱা এইটো বাহুৰ যোগ এইটো গোটেইকেইটা বেলেগ বেলেগ, এইটো স্কেলেন ট্ৰায়াঙ্গেল হ'ব। আইসোসেলিস ট্ৰায়াঙ্গেল বা সমদ্বিবাহু ত্ৰিভুজ মানে টু সাইডস আৰ ইকুয়াল অৰ্থাৎ যি ত্ৰিভুজৰ দুটা বাহু সমান। দুটা বাহু সমান কেনেকুৱা হ'ব পাৰে, এনে ধৰণৰ ইয়াতে এই দুটা বাহু সমান, গতিকে এইটো হ'ব। মই আৰু এটা আঁকি দেখুৱাইছো যে এই দুটা বাহু অৰ্থাৎ এইটো বাহুৰ যোগ আৰু এইটো বাহুৰ যোগ সমান। এই ধৰণৰ যদি দুটা বাহুৰ যোগ সমান থাকে সেই ত্ৰিভুজটোক কোৱা হয় আইসোসেলিস ট্ৰায়াঙ্গেল বা সমদ্বিবাহু ত্ৰিভুজ। এতিয়া আমি জানিলো ইকুইলেটাৰেল ট্ৰায়াঙ্গেল বা সমবাহু ত্ৰিভুজ অৰ্থাৎ যি ত্ৰিভুজৰ তিনিটা সাইড ইকুয়াল, অল সাইডস আর ইকুয়াল। ত্রিভুজের তিনিটা সাইডে থাকে, গতিকে তিনিওটা সাইড যদি ইকুয়াল থাকে এইটো হ'ব ইকুইলেটারেল ট্ৰায়াঙ্গেল। এইটো কেনেকুৱা, এই ধৰণৰ ত্ৰিভুজ চাইলো এইটো বাহু, এইটো বাহু, এইটো তিনিওটা বাহু সমান, গতিকে এইটো ইকুইলেটারেল ট্ৰায়াঙ্গেল। ট্ৰায়াঙ্গেলস ইন টার্মস অফ এংগেলস অর্থাৎ কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ। কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ। একিউট এংগেল ট্ৰায়াঙ্গেল বা সূক্ষ্মকোণী ত্রিভুজ, রাইট এঙ্গেল ট্রায়াঙ্গেল বা সমকোণী ত্রিভুজ, অবটিউস এঙ্গেল ট্রায়াঙ্গেল বা স্থূলকোণী ত্রিভুজ। একিউট এঙ্গেল ট্রায়াঙ্গেল কি হয়, একিউট এঙ্গেল ট্রায়াঙ্গেল হৈছে যিটো ট্ৰায়াঙ্গেলৰ তিনিওটা এঙ্গেল একিউট অৰ্থাৎ যি ত্ৰিভুজৰ তিনিওটা কোণ সূক্ষ্মকোণ। তো সূক্ষ্মকোণ বা একিউট এঙ্গেল কি হয়, যিটো কোণৰ যোগ লেছ দেন 90 ডিগ্ৰী, 90 ডিগ্ৰীতকৈ কম। এতিয়া এইটো কেনেকুৱা হ'ব, সাপোজ এই টাইপৰ এঙ্গেল বিলাক, যেনে তোমালোকে চোৱা ইয়াতে তিনিওটা কোণ লেছ দেন 90 হ'ব, গোটেইকেইটা এইটো লেছ দেন 90 এইটো হ'ব। বা মই আৰু আঁকিব পাৰো, এইটো গোটেইকেইটা কোণৰ যোগ লেছ দেন 90 হ'ব, 90 ডিগ্ৰীতকৈ কম। এই ধৰণৰ কোণবিলাক হৈছে একিউট এঙ্গেল ট্ৰায়াঙ্গেল বা সূক্ষ্মকোণী ত্ৰিভুজ। রাইট এঙ্গেল ট্ৰায়াঙ্গেল সমকোণী ত্ৰিভুজ, ইয়াতে এটা কোণ 90 ডিগ্ৰী হ'লেই সেইটো ৰাইট এঙ্গেল ট্ৰায়াঙ্গেল, মানে ওৱান এঙ্গেল ইজ 90 ডিগ্ৰী অৰ্থাৎ এটা কোণ 90 ডিগ্ৰী হ'ব লাগে। এইটো কেনেকুৱা হ'ব, সাপোজ এই ধৰণৰ ইয়াতে চোৱা এইটো কোণ 90 ডিগ্ৰী, বা এনেকুৱা হ'ব পাৰে এইটো কোণ 90 ডিগ্ৰী। তো ওৱান এঙ্গেল 90 ডিগ্ৰী হ'লে সেইটো ৰাইট এঙ্গেল ট্ৰায়াঙ্গেল। অবটিউস এঙ্গেল ট্ৰায়াঙ্গেল, ইয়াতে যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব, অবটিউস হ'ব লাগিব। তো এইটো কেনেকুৱা হ'ব, সাপোজ মই এই ধৰণৰ এটা আঁকিছো, তোমালোকে চোৱা এইটো দেখাতে লাগিছে 90 ডিগ্ৰীতকৈ বেছি, বা এনেকুৱা আঁকা হ'ল এইটো, তোমালোকে এটা ক্লিয়াৰলি গম পাবা এই কোণটো 90 ডিগ্ৰীতকৈ বেছি। যিকোনো এটা কোণ অবটিউস হ'ব লাগিব অৰ্থাৎ 90 ডিগ্ৰীতকৈ বেছি হ'লে সেই ট্ৰায়াঙ্গেল বা ত্ৰিভুজটো হৈছে অবটিউস এঙ্গেল ট্ৰায়াঙ্গেল। মিডিয়ান অফ এ ট্ৰায়াঙ্গেল বা মধ্যমা অৰ্থাৎ এটা ত্ৰিভুজৰ মধ্যমা বা মিডিয়ান কি হয়, একদম সহজ ডেফিনেশ্যন। এটা ভাৰ্টেক্সৰ লগত যিকোনো ত্ৰিভুজৰ এটা ভাৰ্টেক্স বা শীৰ্ষবিন্দুৰ লগত তাৰ বিপৰীত ফালে থকা
বাহুৰ মধ্যবিন্দু সংযোগ কৰিলে সেইটো মিডিয়ান। যেনে মই যদি এই ট্ৰায়াঙ্গলটো এ বি চি নেমিং কৰোঁ, এ এটা ভাৰ্টেক্স বা শীৰ্ষবিন্দু, তাৰ লগত যদি এৰ বিপৰীত ফালে থকা বাহু হৈছে পি চি, তাৰ ঠিক মধ্যবিন্দু এইটো যদি আমি এই দুটা সংযোগ কৰোঁ, তেতিয়াহ'লে এইটোৱে কি হ'ব, এটা মিডিয়ান। এটা ত্ৰিভুজৰ তিনিডাল মিডিয়ান হ'ব। যেনে ধৰি লোৱা এই ত্ৰিভুজটোৰ বি শীৰ্ষবিন্দুৰ বিপৰীত ফালে বাহু আছে এ চি, গতিকে এ চি বাহুৰ মধ্যবিন্দু যদি এইটো হয়, এনেকে সংযোগ কৰিলে আমি আৰু এটা মিডিয়ান পাম। আকৌ সি শীৰ্ষবিন্দু বিপৰীত ফালে আছে এ বি, এ বিৰ মধ্যবিন্দু যদি এইটো হয়, আমি এইটো সংযোগ কৰিলেও এটা মধ্যমা পাম। অল্টিটিউড অফ এ ট্রায়াঙ্গেল অর্থাৎ এটা ত্রিভুজের উন্নতি। তো এটা ত্রিভুজের উন্নতি কি হয়, পারপেন্ডিকুলার ড্রন ফ্রম এ ভার্টেক্স টু অপোজিট সাইড, যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত ফালে থকা বাহুৰ লগত লম্ব অংকন কৰিলে সেই লম্বটি হৈছে ত্ৰিভুজৰ উন্নতি বা অল্টিটিউড। যেনে ধৰিলো যে এই ত্ৰিভুজটোৰ এ বি চি তিনিটা ভাৰ্টেক্স, এই ভাৰ্টেক্সটোৰ পৰা যদি মই ত্ৰিভুজটোৰ ওপৰত এটা বিপৰীত বাহুৰ ওপৰত এটা লম্ব অংকন কৰোঁ, চাই লোৱা লম্বটো এনেকুৱা হ'ব, তেতিয়াহ'লে এইটো হ'ব এটা অল্টিটিউড। চাই লোৱা, মনত ৰাখিবা এইটো সদায় 90 ডিগ্ৰী কোণ তৈয়াৰ কৰিলেহে পাৰপেণ্ডিকুলাৰ। মনত ৰাখিবা এটা ত্ৰিভুজৰ তিনিটা অল্টিটিউড হ'ব পাৰে। যেনেকৈ ইয়াৰ পৰা লম্ব আঁকিলে এটা অল্টিটিউড, ইয়াৰ পৰা লম্ব আঁকিলে আৰু এটা অল্টিটিউড। মই জাষ্ট দেখুৱাইছোঁ যে এইটো এটা ত্ৰিভুজ, তো ইয়াৰ লম্ব কি কি হ'ব চাই লওঁ। এনেকৈ এইটো এটা লম্ব হ'ব, ইয়াতে 90 ডিগ্ৰী হ'ব। আকৌ ইয়াৰ পৰা এনেকৈ এটা লম্ব হ'ব, কাৰণ এইটো 90 ডিগ্ৰী হ'ব। ইয়াৰ পৰা এনেকৈ এটা লম্ব হ'ব, এইটো 90 ডিগ্ৰী। অৰ্থাৎ এনেধৰণৰ তিনিটা লম্ব হ'ব পাৰে। এতিয়া আমি জানিলোঁ ইণ্টেৰিয়ৰ এংগেলছ আৰু এক্সটেৰিয়ৰ এংগেলছ কি হয়। ইণ্টেৰিয়ৰ এংগেলছ বা অন্তকোণ, নামটোৰ পৰা গম পোৱা যায় ভিতৰৰ এংগেল। যেনে এই ত্ৰিভুজটোৰ ইয়াতে ভিতৰত থকা যেকেইটা এংগেল বা কোণ আছে, এইকেইটা হৈছে ইণ্টেৰিয়ৰ। আকৌ তোমালোকে এইটো ত্ৰিভুজ চোৱা, ইয়াৰ এক্সটেৰিয়ৰ এংগেল কি হ'ব, যদি ত্ৰিভুজৰ সাইড এনেকে এক্সটেন্ড কৰোঁ এইটো এংগেল হ'ব, যদি এইটোক এনেকে এক্সটেন্ড কৰোঁ তেতিয়াহ'লে এইটো এংগেল, বা এইটো যদি আমি এনেকে এক্সটেন্ড কৰোঁ এইকেইটা হ'ব এক্সটেৰিয়ৰ। বা আমি এনেকে ত্ৰিভুজটোৰ সাইড খালি আমি এইটো সাইডত নহয়, আমি এইটো সাইডো বঢ়াব পাৰোঁ, দুয়োফালে বঢ়াব পাৰোঁ, এনেকে এনেকে, তেতিয়াও এক্সটেৰিয়ৰ এংগেল হ'ব এইটো 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 এইটো, এইকেইটা এক্সটেৰিয়ৰ এংগেলছ। এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি অফ এ ট্ৰায়াঙ্গেল, অৰ্থাৎ ত্ৰিভুজৰ এটা এক্সটেৰিয়ৰ এংগেল প্ৰপাৰ্টি। এইটো কি হয়, এক্সটেৰিয়ৰ এংগেল অফ এ ট্ৰায়াঙ্গেল ইজ ইকুৱেল টু দ্য সাম অফ ইটস ইণ্টেৰিয়ৰ অপোজিট এংগেলছ। অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থটো হৈছে ত্ৰিভুজৰ যিকোনো এটা বহিকোণৰ যোগ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান। ইয়াৰ অৰ্থ ত্ৰিভুজৰ এটা বহিকোণ, এইটো ত্ৰিভুজত এইটো এটা বহিকোণ, এই বহিকোণৰ যোগ কি হ'ব, দূৰৱৰ্তী অন্তকোণ। অৰ্থাৎ এইটো নহয়, দূৰত থকা যি অন্তকোণ দুটা আছে সিহঁতৰ সমষ্টিৰ সমান। অৰ্থাৎ এই কোণটো তাৰ নাম যদি হয় এংগেল এ চি ডি, এইটো হ'ব এংগেল এ প্লাছ এংগেল বি। অৰ্থাৎ এ আৰু বিৰ সমষ্টিৰ সমান হ'ব এইটো কোণ। বা আমি যদি বেলেগ ত্ৰিভুজ অংকন কৰোঁ আৰু এই ত্ৰিভুজটো যদি এটা সাইড ইফালে বঢ়াই দিওঁ, এইটো এক্সটেৰিয়ৰ এংগেল হ'ব, তেতিয়াহ'লে এইটো এই দুটা কোণৰ সমষ্টিৰ সমান হ'ব। এংগেল সাম প্ৰপাৰ্টি অফ এ ট্ৰায়াঙ্গেল, ত্ৰিভুজৰ কোণবোৰৰ যোগৰ ধৰ্ম। এই ধৰ্ম বা প্ৰপাৰ্টিটো হৈছে সাম অফ দ্য এংগেলছ অফ এ ট্ৰায়াঙ্গেল ইজ 180 ডিগ্ৰী। অৰ্থাৎ ত্ৰিভুজৰ কোণবোৰৰ সমষ্টি 180 ডিগ্ৰী। যিকোনো ত্ৰিভুজই নহওক কিয়, ত্ৰিভুজটো সৰু হওক বা ডাঙৰ হওক বা যিকোনো আকৃতিৰে হওক, ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। ইয়াতে এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি ইকুৱেল টু 180 ডিগ্ৰী হ'ব। ইয়াতেও এইটো বেলেগ ত্ৰিভুজ, কিন্তু ইয়াতো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰীয়ে হ'ব। এংগেল পি প্লাছ এংগেল কিউ প্লাছ এংগেল আৰ ইকুৱেল টু 180 ডিগ্ৰী। পাইথাগোৰাছ প্ৰপাৰ্টি বা পাইথাগোৰাছৰ ধৰ্ম, এইটো গণিতত এটা গুৰুত্বপূৰ্ণ প্ৰপাৰ্টি বা ধৰ্ম, বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হৈয়ে থাকে। তো এই প্ৰপাৰ্টিটো অকল এপ্লিকেবল হ'ব বা প্ৰয়োগ হ'ব যদিহে এটা সমকোণী ত্ৰিভুজ থাকে। অৰ্থাৎ
এটা ত্ৰিভুজৰ কোণ যদি 90 ডিগ্ৰী হয় তেতিয়া সেই ত্ৰিভুজটো কোৱা হয় সমকোণী ত্ৰিভুজ বা ৰাইট এংগেল ট্ৰায়াঙ্গেল। তেতিয়াহে পাইথাগোৰাছৰ প্ৰপাৰ্টি প্ৰয়োগ কৰিব পাৰি। এতিয়া পাইথাগোৰাছৰ প্ৰপাৰ্টিটো কি হয়? হাইপোটেনাস স্কয়ার ইকুয়াল টু বেস স্কয়ার প্লাস পারপেন্ডিকুলার স্কয়ার। আমি প্রথমে জানিলো হাইপোটেনাস বা অতিভুজ কোনটো সাইড হ'ব। মনত ৰাখিবা যেটো কোণ 90 ডিগ্ৰী তাৰ ঠিক বিপৰীতে থকা বাহুটোৱে হৈছে হাইপোটেনাস বা অতিভুজ। এটো হৈছে হাইপোটেনাস বা অতিভুজ। আৰু লগতে তলৰ ফালে ভূমিৰ দিশত যেটো থাকিব সেইটো হৈছে বেস বা আমি ক'ব পাৰো ভূমি। আৰু যেটো থিয় হৈ থাকিব সেইটো হৈছে পারপেন্ডিকুলার বা আমি ক'ব পাৰো লম্ব। এতিয়া পাইথাগোরাছৰ প্ৰপাৰ্টিটো হৈছে হাইপোটেনাস স্কয়ার ইকুয়াল টু বেস স্কয়ার প্লাস পারপেন্ডিকুলার স্কয়ার। অৰ্থাৎ ইয়াৰ যদি বৰ্গ কৰা হয় তেতিয়া হলে সেইটো কাৰ সমান হ'ব? এই বাহু দুটাৰ বৰ্গৰ সমষ্টি হ'ব। মই এটা উদাহৰণ লৈছো, হলো এইটো 10 সেন্টিমিটার, এইটো 10 সেন্টিমিটার আর এইটো 8 সেন্টিমিটার, এইটো 6 সেন্টিমিটার। তেতিয়া হলে চোৱা 10 ৰ বৰ্গ কিমান হ'ব? 10 স্কয়ার ইকুয়াল টু হ'ব 8 স্কয়ার প্লাস 6 স্কয়ার। এই ধৰণৰ হ'ব। 10 ৰ বৰ্গ 100 হয় আৰু 8 ৰ বৰ্গ হয় 64, 6 ৰ বৰ্গ হয় 36। তোমালোকে 64 আৰু 36 প্লাস কৰা এইটো 100 হ'ব। এই ধৰণৰ হয়। এইটো মই জাস্ট এটা উদাহৰণ লৈছো, তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। a স্কয়ার ইকুয়াল টু b স্কয়ার প্লাস c স্কয়ার। ডিয়ার স্টুডেন্টস, যিবোৰ প্ৰপাৰ্টিৰ বিষয়ে আলোচনা কৰা হৈছে তোমালোকে মনত ৰাখিবা, বহীত লিখি ৰাখিবা। আৰু প্ৰপাৰ্টিবোৰ যিদৰে বুজোৱা হৈছে তোমালোকে বুজি পাইছা নে কমেন্ট কৰি জনাবা। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বহুত বেছি পৰিমাণে বেলেগৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা। থ্যাংক ইউ।